মৰমৰ শিক্ষাৰ্থীসকল আজি আমি অনুশীলনী 8.1 ৰ কোৱেশ্চন নম্বৰ 62 প্ৰমাণ কৰোঁ আহা এতিয়া কোৱেশ্চন নম্বৰ 62 হৈছে ABCD সমান্তৰিকৰ AC কৰ্ণই এংগল A সমদ্বিখণ্ডিত কৰে দেখুৱা যে কৰ্ণডালে C কোণকো সমদ্বিখণ্ডিত কৰে আৰু ABCD এটা ৰম্বাস তোমালোকৰ এতে কি দিয়া আছে এটা সমান্তৰিক দিয়া আছে আর তার এডাল কর্ণ এসি এটা তোমালোকৰ এ বি সি ডি এটা সমান্তৰিক দিয়া আছে আর তার এডাল কর্ণ দিয়া আছে এসি এই এসি ডালে তোমালোকক কি কৈছে এংগল এ সমদ্বিখণ্ডিত কৰে বুলি কৈছে অৰ্থাৎ এই এংগলটো মেতে সৰু সৰুকে এংগল 1 আৰু 3 বুলি মাৰ্ক কৰিছো অৰ্থাৎ সমদ্বিখণ্ডিত কৰে মানে এই কোণটো আৰু এই কোণটো সমান তোমালোকে দেখুৱাব লাগে যে এই কৰ্ণডালে এংগল সি কো সমদ্বিখণ্ডিত কৰিছে অৰ্থাৎ এটু কোণ আৰু এটু কোণ সমান তাৰ পিছত আকৌ আমি দেখুৱাব লাগিব যে ABCD এটা ৰম্বাস সেই কাৰণে প্ৰথমতে মই চিত্ৰত কি কৰিলো এটা ৰম্বাস আঁকি ললো হল এটা ৰম্বাসডাল আঁকাৰ পিছত আমি কি কৰিছো তাৰ পিছত আমি বিশেষ সূত্ৰত কিন্তু তোমালোকে সমান্তৰিক বুলি লিখিবা দেই ৰম্বাসডাল আঁকিলা আঁকি উঠি তোমালোকে এতিয়া এই প্ৰমাণটো কৰিব লাগিব তাৰ আগতে মই বিশেষ সূত্ৰটো লিখি লৈছো বিশেষ সূত্ৰটো হ'ল ABCD এটা এটা চোৱা ABCD এটা সমান্তৰিক AC কৰ্ণই এংগল A সমদ্বিখণ্ডিত কৰে দেখুৱাব লাগে যে কৰ্ণডালে এংগল C কো সমদ্বিখণ্ডিত কৰে আৰু ABCD এটা ৰম্বাস এটা সমদ্বিখণ্ডিত কৰে বুলি দেখাব লাগিব হয়নে প্ৰথম হেতু আমাৰ উদ্দেশ্য গতিকে আমাৰ কাম হ'ব এতিয়া এই কোণটো আৰু এটু কোণ সমান বুলি দেখুৱা তোমালোকে কি জানা এই কোণটো আৰু এটু কোণ সমান বুলি জানা তাৰ পিছত তোমালোকে জানা যে ABCD এটা সমান্তৰিক সমান্তৰিক হলে কি হ'ব এডাল বাহু আৰু এডাল বাহু সমান্তৰাল হ'ব আৰু সমান্তৰাল হোৱাৰ কাৰণে তোমালোকে পাবা এডাল ত্ৰিজ্যক সাপেক্ষে এংগল 1 আৰু এংগল 2 টো সমান হ'ব মই ছুটিকে এংগল 1 এংগল 2 বুলি কৈছো লিখোতে নিলিখো গতিকে আমি এবাৰ পালো 1 = 3 তাৰপিছত মই পালো 1 = 2 হ'ল তাৰ পিছত আমাৰ আকৌ চোৱা এডাল বাহু আৰু এডাল বাহুটো সমান্তৰাল হ'ব কাৰণটো সমান্তৰিক গতিকে এই ত্ৰিজ্যকডাল সাপেক্ষে 3 আৰু 4 টো সমান হ'ব হয়নে তাৰ মানে মই ইয়াৰ পৰা পালো মই সাইডত লিখি দিছো চোৱা তোমালোকে বুজিবৰ কাৰণে 1 = 2 এটু কোণ = এটু কোণ 3 = 4 আৰু 1 = 3 এটা এইকিটা চোৱাচোন মিলাই 1 ৰ লগত 2 সমান হল তাৰপিছত 1 ৰ লগত 3 সমান 3 লগত আকৌ 4 সমান তাৰ মানে 1 2 3 4 গোটেইটা সমান নহয় জানো হয় তাৰ মানে তোমালোকে ইন পাৰ্টিকুলাৰ কি ক'ব পাৰা 3 আৰু 4 সমান বুলি ক'ব পাৰা তাৰ মানে 3 আৰু 4 সমান মানে কি কৰ্ণডালে এংগল C কো সমদ্বিখণ্ডিত কৰিছে এইখিনি কথা আমি এটা লিখিব লাগিব হেতু হল প্ৰথম প্ৰমাণ তাৰ পিছত তোমালোকক কৈছে ABCD এটা ৰম্বাস এটা সমান্তৰিক এটাক আমি ৰম্বাস বুলি কেতিয়া কওঁ সমান্তৰিক মানে তো আমি জানো এডাল বাহু সমান বিপৰীত বাহু এডাল বাহু আৰু এডাল বাহু সমান হয়নে গতিকে আমি যদি কিবাকে দেখাব পাৰো দুডাল সন্নিহিত বাহু সমান আমাৰ কাম হৈ গ'ল কাৰণ যদি তুমি এডাল বাহু 1 নম্বৰ এডাল 2 নম্বৰ বুলি ভাবা 1 ৰ লগত 2 সমান এডাল 3 আৰু 4 বুলি যদি ভাবা 3 ৰ লগত 4 সমান 1 ৰ লগত যদি 4 সমান বুলি ক'ব পাৰা ইতিমধ্যে তুমি পাইছিলা 1 ৰ লগত 2 সমান আকৌ 1 ৰ লগত 4 সমান পালা 4 ৰ লগত 3 সমান তাৰ মানে কি 1 2 3 4 সমান অৰ্থাৎ কি হ'ব এটো এটা ৰম্বাস কাৰণ প্ৰতিডাল বাহু যদি সমান্তৰিকৰ সমান হয় এটা ৰম্বাস হৈ যায় হ'ব প্ৰমাণটো এতিয়া আমি লিখো প্ৰথমতে মই দিয়া আছিল এটো সমান্তৰিক গতিকে মই লিখিলো প্ৰমাণত যিহেতু ABCD এটা সমান্তৰিক আৰু AB সমান্তৰাল CD আৰু এডাল ত্ৰিজ্যক এইখিনি মই পিছত লিখিছো প্ৰথমতে অৱশ্যে মই গোটেইখিনি কথা লিখি লৈছো সমান্তৰিক হলে কি হয় এতে মই লিখিছো ABCD এটা সমান্তৰিক AB সমান্তৰাল CD আৰু BC সমান্তৰাল AD কাৰণ এটো আমি জানো কিয় সমান্তৰিকৰ বিপৰীত বাহু তাৰ উপৰি আকৌ আমি জানো AB সমানুটো AC হয় CD হয় আৰু AD সমানু BC হয় সমান্তৰিকৰ বিপৰীত বাহু সমান আৰু সমান্তৰাল নহয় হয়নে এতিয়া আমি প্ৰমাণটোৰ অংশ এটালৈ আগবাঢ়িছো ইয়াতে মই প্ৰথমতে লিখিলো AB সমান্তৰাল ইয়াতে চোৱা AB সমান্তৰাল CD AC ত্ৰিজ্যক সাপেক্ষে এইটো চোৱা AB সমান্তৰাল CD এইটো ত্ৰিজ্যক সাপেক্ষে আমি কোনটো কোণ সমান পাম BAC সমান DCA একান্তৰ কোণ হেতু লিখিছো চোৱা AB ত্ৰিজ্যক সাপেক্ষে AC ত্ৰিজ্যক সাপেক্ষে BAC সমান DCA একান্তৰ কোণ হল তাৰ মানে মই ইয়াতে যেটো তোমালোকক কৈছিলো 1 আৰু 2 সমান বুলি হেতুই কৈছো তাৰ পিছত তোমালোকক আকৌ লিখিছো এডাল আৰু এডাল সমান্তৰাল আৰু এডাল ত্ৰিজ্যক তাৰ মানে 3 আৰু 4 সমান অৰ্থাৎ মই লিখোতে কেনেকৈ লিখিম DAC সমান BCA উল্টা হলেও কথা নাই DAC সমান BCA একান্তৰ কোণ এটুক মই 1 নম্বৰ দিলো এটুক 2 নম্বৰ দিলো
তাৰপিছত আকৌ তোমালোকে যেহেতু এডালে আকৌ তোমালোকক এই কোণটো সমদ্বিখণ্ডিত কৰে বুলি দিয়া আছে গতিকে ইয়াৰ পৰা পাবা BAC = DAC হয়নে হেতু লিখিলো BAC = DAC অৰ্থাৎ মই এইখিনিকে লিখিছো তোমালোকে বুজিব সুবিধাৰ কাৰণে মই এইখিনি কৰি দিছিলো এতিয়া মই 1 নম্বৰ 2 নম্বৰ আৰু 3 নম্বৰটো যদি একেলগে লওঁ মই তাৰ পৰা কি পাম বাৰু ইয়াতে পালো BCA = DCA হয়নে কাৰণ মই ইয়াতে যে ক'লো তোমালোকক 1 ৰ লগত 2 সমান 2 ৰ লগত 3 সমান 3 ৰ লগত 4 সমান গতিকে ইয়াতে তোমালোকে দেখি গলা 2 আৰু 4 পাৰ্টিকুলাৰ সমান হ'বই 2 মানে কি DCA আৰু 2 মানে DCA আৰু 4 মানে হ'ল BCA গতিকে মই ইয়াতে হেতুকে লিখিলো BCA = DCA আৰু BCA = DCA মানে কি AC কৰ্ণই এংগল C সমদ্বিখণ্ডিত কৰিছে তো তোমালোকৰ ইয়াতে এটা পাৰ্ট কমপ্লিট হ'ল নেক্সট পাৰ্টটো তোমালোকক আকৌ লিখিব লাগিব কি ABCD এটা ৰম্বাস তোমালোকে ইতিমধ্যে জানা ABCD এটা সমান্তৰিক সেই কাৰণে আমাৰ উদ্দেশ্যটো হ'ব ABCDৰ দুডাল যদি সন্নিহিত বাহু ওচৰাচৰি বাহু সমান বুলি দেখাব পাৰো আমাৰ সমান্তৰিকটো প্ৰমাণ হৈ যাব সমান্তৰিকটো ৰম্বাস বুলি প্ৰমাণ হৈ যাব সেই কাৰণে মই ইয়াতে লিখিলো চিত্ৰটোলৈ যাওঁ তোমালোকে চোৱা BAC যেহেতু এডাল তোমালোকৰ সমদ্বিখণ্ড গতিকে BAC এংগল A ৰ আধা হয়নে নহয় হয় ঠিক তেনেকে BCA এটু কোণ এটু আকৌ এংগল C ৰ আধা কাৰণ এংগল C সমদ্বিখণ্ডিত কৰে বুলি কৈছে AC এ হয়নে ইতিমধ্যে তোমালোকে আকৌ জানা এটু কোণ এংগল A আৰু এংগল C ও সমান কিয় সমান বাৰু সমান্তৰিকৰ বিপৰীত কোণ সমান নহয় হয়নে গতিকে যদি এংগল A আৰু এংগল C সমান হয় তেনেহলে হাফ অফ এংগল A আৰু হাফ অফ এংগল C টো সমান হ'ব তাৰমান তোমালোকে পাবা ইয়াতে 1 নম্বৰ আৰু 4 নম্বৰ সমান ইফালে আকৌ চোৱা এই ত্ৰিভুজটো সাপেক্ষে ABC ত্ৰিভুজ সাপেক্ষে তোমালোকে পালা এজোৰ কোণ সমান তাৰ পৰা আমি কি পাওঁ সমান কোণৰ বিপৰীত বাহু সমান অৰ্থাৎ এইটো বাহু আৰু এডাল বাহু সমান ইফালে এডাল বাহু কি হয় সমান্তৰিকৰ সন্নিহিত বাহু দূৰৰ কিন্তু বিপৰীতবোৰটো সমান আছিলেই সন্নিহিত সমান পাই গলা তাৰ পৰা আমাৰ প্ৰমাণ হৈ গল যে এইটো এটা ৰম্বাস হ'ব এতিয়া মই প্ৰমাণখিনি এই ধৰণে লিখিছো চোৱা চিত্ৰৰ লগত মিলাই চাবা দেই মোৰ চিত্ৰটো হিটু পেজত আছে তো হেকাৰণে তোমালোকক আগতে দেখাই ললো BAC = হাফ অফ এংগল A তো বুজি পাইছা চিত্ৰৰ লগত মিলাই চোৱা কাৰণ মই কাৰণটো লিখি দিছো যেহেতু AC এংগল এৰ সমদ্বিখণ্ড একে ধৰণে BCA = হাফ অফ এংগল A হ'ব BCA = হাফ অফ এংগল এটো C হ'ব লাগিছিল দেই যেহেতু আকৌ এটো এংগল C সমদ্বিখণ্ড হয়নে তাৰ পিছত তোমালোকক আকৌ জানা এংগল A = এংগল C সেই কাৰণে তোমালোকৰ হাফ অফ এংগল A = হাফ অফ এংগল C হ'ব ঠিক আছে তাৰ পৰা তুমি পাবা BAC = BCA এটো তোমালোকে কাৰেকচন টা কৰি লবা দেই ইয়াতে C হ'ব তাৰ পিছত তোমালোকে এতিয়া মই কোৱাৰ দৰে ABC ত্ৰিভুজ লৈছিলো ABC ত্ৰিভুজৰ তোমালোকে কি পালা BAC = BCA তেনে তাৰ বিপৰীত বাহু কি AB আৰু BC সমান ত্ৰিভুজৰ সমান কোণৰ বিপৰীত বাহু সমান কোণ পোৱা আছে বাহুবোৰ সমান হ'ব গতিকে আমি দেখিলো যে ইহত কি হয় ABCD সমান্তৰিকৰ সন্নিহিত বাহু হল গতিকে আমি পালো যে ABCD সমান্তৰিকৰ আটাইকেইটা বাহু সমান আৰু যদি আটাইকেইটা বাহু সমান হয় তাৰ পৰা আমাৰ কি প্ৰমাণ হয় যে ABCD এটা ৰম্বাস গতিকে তোমালোকৰ এটো প্ৰমাণ সম্পূৰ্ণ হল নিশ্চয় বুজি পাইছা এতিয়া আমি তাৰ পিছৰ প্ৰমাণটোলৈ আহো 7 নম্বৰ কোৱেশ্চনটোলৈ আহো তোমালোকৰ 7 নম্বৰ কোৱেশ্চনটো হৈছে এটা কি দিয়া আছে মন কৰা দেই ভালদৰে তোমালোকক দিয়া আছে ABCD এটা ৰম্বাস এবাৰ এটো ৰম্বাস বুলি দিয়া আছে দেখুৱা যে AC কৰ্ণই A আৰু C কোণক সমদ্বিখণ্ডিত কৰে আৰু BD কৰ্ণই B আৰু D কোণক সমদ্বিখণ্ডিত কৰে কি দিয়া আছে তোমালোকৰ ইয়াতে দিয়াখিনি মই বিশেষ সূত্ৰ হিচাপে লিখিম গতিকে মোক কি দিয়া আছে ABCD এটা ৰম্বাস দিয়া আছে AC কৰ্ণই A এংগলটো এংগল A আৰু এংগল C সমদ্বিখণ্ডিত কৰে আৰু BD কৰ্ণই এটো আমি দেখাব লাগে আৰু BD কৰ্ণই এংগল B আৰু এংগল D সমদ্বিখণ্ডিত কৰে এটো আমি দেখুৱাব লাগে এতিয়া তোমালোকে চোৱা যেহেতু ৰম্বাস আমি সমদ্বিখণ্ডিত কৰে বুলি দেখুৱাব লাগে দেই হেতু কথা মন কৰিবা হ'ব এতিয়া তোমালোকে চোৱা যেহেতু এটো এটা ৰম্বাসৰ তোমালোকে জানা বিপৰীত বাহুবোৰ সমান্তৰাল অৰ্থাৎ AB সমান্তৰাল CD আৰু AD সমান্তৰাল BC লগতে আৰু কি হয় AB সমান BC সমান CD সমান DA হয় এটা যেহেতু মই প্ৰমাণৰ কাৰণে প্ৰথমতে সমান্তৰাল কন্ডিশনটো ইউজ কৰো যেহেতু এডাল আৰু এডাল সমান্তৰাল আৰু এডাল তিৰ্যক
তুমি তাৰ পৰা পাবা নাই এংগল 1 আৰু এংগল 2 সমান মই এটা সাইডত লিখি দিছো ফুল ফৰ্মত লিখিম তাৰ মানে BAC সমান DCA পাবা হয়নে তাৰ পিছত তোমালোকে আকৌ সোৱা কি দিয়া আছে নেক্সট তোমালোকৰ এখিনি মই কথা ইয়াতে লিখিছো চাই লোৱা ABCD ৰম্বাসৰ AB সমান্তৰাল CD AD সমান্তৰাল BC আৰু AB সমান BC সমান CD সমান DA হল তাৰ পিছত আমি এটো নেক্সট কৰিলো কি নেক্সট দুই ইয়াতে সোৱা এটো ধৰিছিলো এডাল সমান্তৰাল এডাল আৰু এডাল ত্ৰিজ্য সাপেক্ষে এটো আৰু 1 আৰু 2 টো অনুৰূপ কোণ সৰি একান্তৰ কোণ হেতুকে লিখিলো AB সমান্তৰাল CD আৰু AC ত্ৰিজ্য সাপেক্ষে কি হ'ব এংগল BAC সিটোৰ লগত মিলাই সোৱা সমান DCA হৈছে ইহত একান্তৰ কোণ কাৰণে সমান হ'ল তাৰ পিছত তোমালোকে আকৌ সোৱা এই যে জানা এডাল বাহু আৰু এডাল বাহু সমান এই ত্ৰিভুজটোৰ ABC ত্ৰিভুজৰ এডাল বাহু আৰু এডাল বাহু সমান মই মাত্ৰ কৈছিলুৱে গতিকে সমান বাহুৰ বিপৰীত কোণ সমান অৰ্থাৎ এংগল 1 আৰু 3 সমান ইয়াতে 1 আৰু 3 সমান পালো একৰ লগত 2 সমান একৰ লগত 3 সমান তাৰমানে 2 আৰু 3 সমান পালানে নাই তাৰমানে এটা সমান পাই গলা অৰ্থাৎ কি AC কৰ্ণই এংগল C সমদ্বিখণ্ডিত কৰিছে সমান মানে সমদ্বিখণ্ডিত কৰিছে হেখিনিকে মই ইয়াতে লিখিছো ABC ত্ৰিভুজৰ AB সমান BC গতিকে এংগল BAC সমান DCA ত্ৰিভুজৰ সমান বাহুৰ বিপৰীত কোণ এটা মই 1 নম্বৰ আৰু 2 নম্বৰ একেলগ কৰিছো দুইফালে BAC আছে গতিকে আমি ইয়াৰ পৰা পালো DCA সমান হোৱাত BCA এটো সমান পালো আৰু DCA আৰু BCA সমান এটো সোৱা ইয়াতে সোৱা DCA আৰু BCA সমান তাৰমানে 2 আৰু 3 সমান তাৰ পৰা মই কি কনক্লুজন দিলো দে এটোৰ পৰা আমি পালো এটো AC কৰ্ণই এংগল C সমদ্বিখণ্ডিত কৰে হল তো AC কৰ্ণই আমাৰ এংগল C সমদ্বিখণ্ডিত কৰে বুলি গম পাই গলো এতিয়া আমি দেখাব লাগিব কি AC কৰ্ণই এংগল A কো সমদ্বিখণ্ডিত কৰে এতিয়া তোমালোকে আকৌ এতিয়া মই এইমাত্ৰ পাইছিলা BAC অকমান আগতে পাইছিলা BAC সমান DCA হয় হয়নে এটো সোৱা ইয়াতে কৰিছিলা তোমালোকৰ 1 নম্বৰত আছিল BAC সমান DCA একান্তৰ কোণ হয় নহয় গতিকে তোমালোকক আকৌ মই এটুলে আহি আছো দেই মন কৰা BAC সমান DCA হয় হল আৰু DCA মানে তোমালোকে এইমাত্ৰ আকৌ প্ৰুফ কৰিলা DCA মানে কি হাফ অফ এংগল C হয় নে নহয় হয় কাৰণ এটো সমদ্বিখণ্ডিত হল বুলি প্ৰমাণ কৰিলা নহয় হাফ অফ এংগল C হল এটা এংগল C আৰু এংগল A আকৌ সমান হয়নে কাৰণ ৰম্বাসৰ বিপৰীত কোণবোৰ সমান গতিকে হাফ অফ এংগল C সমান হাফ অফ এংগল A হ'ব হেকাৰণে মই ইয়াতে লিখিব পাৰিম হাফ অফ এংগল C ঠাইত হাফ অফ এংগল A লিখিব পাৰিম হা হাফ অফ এংগল A মানে কি বুজিলো এই কোণটো যদি তোমালোকে DBAC হাফ অফ এংগল A মানে কি AC এ এংগল A কো সমদ্বিখণ্ডিত কৰিছে এখিনি প্ৰমাণ মই কেনেকৈ লিখিছো সোৱা মই যিখিনি কলো হেখিনিকে লিখিছো হা BAC সমান DCA হৈছে একান্তৰ কোণ কাৰণে সমান পাইছিলো আগতে লিখাও আছিল 1 ৰ পৰা আনিছো DCA ক মই লিখিছো হাফ অফ এংগল C কাৰণ এইমাত্ৰ তুমি প্ৰমাণ কৰিছিলা কি হয় গুটে এংগল টু C তাক তোমাক AC কৰ্ণে সমানে দুভাগ কৰিছিলে গতিকে হাফ অফ এংগল C হল আকৌ তোমালোকে জানা এংগল C আৰু এংগল A সমান ৰম্বাসৰ বিপৰীত কোণ গতিকে C ঠাইত মই A বহুৱালো তাৰ পিছত মই ইয়াৰ পৰা কি গম পালো BAC মানে A ৰ আধা অৰ্থাৎ AC কৰ্ণই এংগল A কো সমদ্বিখণ্ডিত কৰিছে ঠিক তেনেকৈ তোমালোকে দেখাব পাৰিবা যে BD কৰ্ণই এংগল B আৰু D কো সমদ্বিখণ্ডিত কৰে এটো আমাৰ প্ৰমাণিত হল হ'ব কোৱেশ্চন নম্বৰ 8 টো আহাচোন আমি একেলগে প্ৰমাণ কৰি লওঁ হা প্ৰথমতে মই কোৱেশ্চনটো পঢ়ি দিছো ABCD এটা আয়ত ইয়াৰ AC কৰ্ণই A আৰু C কোণক সমদ্বিখণ্ডিত কৰিছে প্ৰায় একে ধৰণৰ কোৱেশ্চনবোৰ দেখুৱা যে ABCD এটা বৰ্গ ঠিক আছে তাৰ পিছত BD কৰ্ণই B আৰু D কোণক সমদ্বিখণ্ডিত কৰে তোমালোকৰ বিশেষ সূত্ৰত কি দিয়া আছে এটা আয়ত দিয়া আছে আলটিমেটলি প্ৰমাণ কৰিব লাগিব এটা বৰ্গ হেকাৰণে মই চিত্ৰত এটা বৰ্গ আঁকি ললো ABCD এটা বৰ্গ আঁকি লৈছো আয়ত বুলি লিখিবা কিন্তু দেই দিয়াটো হেতুৱে আছে তো গতিকে আমাৰ কি দিয়া আছে ABCD এটা আয়ত দিয়া আছে হা তোমালোকক ইয়াতে কৈছে AC কৰ্ণই এডাল কৰ্ণই এংগল A এই ফুল এংগলটো আৰু এংগল C সমদ্বিখণ্ডিত কৰে অৰ্থাৎ মই এই ভাগটো সমান এই ভাগটো আৰু এটো ভাগ সমান এটো ভাগ কি দেখুৱাব লাগে তোমালোকক দেখুৱাব লাগে যে ABCD এটা বৰ্গ এটা আয়ত এটাক বৰ্গ বুলি কেতিয়া কয় বাৰু আয়ত এটাক আমি বৰ্গ বুলি কম যদি ওচৰা-ওচৰি বাহু দুডাল সমান পাওঁ হয় নে নহয় গতিকে আমি ওচৰা-ওচৰি বাহু সমান কৰিবলৈ চেষ্টা কৰিম আৰু কি কৰিব দিছে BC কৰ্ণই এংগল B আৰু D সমদ্বিখণ্ডিত কৰে হেতু আমি প্ৰমাণ কৰিব লাগে হা এখিনি আমি প্ৰমাণ কৰিব লাগে এটা আমি প্ৰমাণটো কেনেকৈ কৰিম সোৱা
আমাৰ মন কৰা দেই আমি কি দেখুৱাবলৈ গৈ আছোঁ দুডাল ওচৰা ওচৰি বাহু সমান দেখুৱাবলৈ গৈ আছোঁ কাৰণ যিহেতু এইটো এটা আয়ত হয়েই সেইকাৰণে আমাৰ এ বি আৰু চি ডি সমান আৰু এ ডি আৰু বি চি সমান এইটো মই জানোৱেই এতিয়া মই যদি কিবাকে দেখাব পাৰোঁ এ বি আৰু বি চি সমান হা মোৰ কাম কিন্তু হৈ যাব সেইকাৰণে মই কি কৰিলোঁ প্ৰথমতে মই এটা কাম কৰিম আয়তৰটো আমি বিপৰীত কোণবোৰ সমান বুলি জানো হয়নে গতিকে এংগল এ আৰু এংগল চিটো সমান হয় গতিকে এংগল এ আৰু যদি এংগল চি সমান হয় তেতিয়াহ'লে হাফ এংগল এ আৰু হাফ এংগল চি সমান হ'ব নাই হ'ব যদি দুটা এংগল সমান হয় তাৰ আধা আধাটো সমান হ'বই এতিয়া আধা আধাটো মই একেফালে ধৰোঁ মই ধৰা এইফালে আধা ধৰিলোঁ আধাটোক মই ধৰা নাম দিলোঁ বি এ চি এংগল এৰ আধা আৰু এংগল চিৰ আধাটোক মই নাম দিলোঁ ধৰা বি চি এ দিবতো পাৰোঁ কোনো প্ৰব্লেম নাই তাৰমানে তুমি এতিয়া পালা বি এ চি আৰু বি চি এ সমান হয়নে এতিয়া বি এ চি আৰু বি চি এ তোমালোকৰ এই এ বি চি ত্ৰিভুজটোৰ দুটা সমান কোণ পালা সমান কোণ পোৱাৰ লগে লগে তুমি সমান বাহু দুডাল পাই গ'লা তাৰমানে তোমালোকে দেখিলা আয়তৰ দুডাল ওচৰা ওচৰি বাহু সমান তাৰমানে ই এটা বৰ্গ হা এতিয়া আমি প্ৰমাণখিনি এইটো লিখিছোঁ চাই লোৱা মই অৱশ্যে চিত্ৰটো ইয়াতে আকৌ এবাৰ বেছি অসুবিধা হয় কাৰণে দ্বিতীয়বাৰ আঁকি লৈছিলোঁ হা ইয়াতে লিখিলোঁ এ বি চি ডি এটা আয়ত গতিকে আমি এংগল এ সমান এংগল চি পাইছোঁ এইটো লিখিলোঁ আয়তৰ বিপৰীত কোণ গতিকে এংগল এ আৰু এংগল চি যদি সমান হাফ এংগল এ আৰু হাফ এংগল চি সমান হ'ব কাৰণ এ চি কৰ্ণই এংগল এ আৰু চিক সমদ্বিখণ্ডিত কৰিছে হৈছে গতিকে হাফ এংগল এ মানে মই কোনফালে তুমি দুফালে কৰিব পাৰা এইটো ত্ৰিভুজলৈও আনিব পাৰা কিন্তু মই পাৰ্টিকুলাৰলি এই ত্ৰিভুজটোত আনিছোঁ এ বি চি ত্ৰিভুজত আনিছোঁ ইফালেও আনিব পাৰা দেই সেইটো কথা কিন্তু মন কৰিবা গতিকে ইয়াতে হাফ এংগল এক আমি কি বুলি লিখিলোঁ বি এ চি বুলি লিখিলোঁ আৰু হাফ এংগল চিক লিখিলোঁ বি চি এ হ'ব এইটো বি এ চি সমান বি চি এ এতিয়া মই ত্ৰিভুজটোলৈ আহিলোঁ এ বি চি ত্ৰিভুজৰ বি এ চি সমান বি চি এ গতিকে ইহঁত যদি হয় ইহঁতৰ বিপৰীত বাহু কি এ বি আৰু বি চি সমান সেইকাৰণে লিখিলোঁ এ বি সমান বি চি ত্ৰিভুজৰ সমান বাহুৰ বিপৰীত কোণ হ'ল ইতিমধ্যে তোমালোকক মই কৈছিলোঁ এটা আয়ত এ বি চি ডি গতিকে তাৰ বিপৰীত বাহু সমান এ বি সমান চি ডি আৰু এ ডি সমান বি চি হয়নে এতিয়া মই এই 1 নম্বৰটো আৰু 2 নম্বৰটো একেলগ কৰোঁ দিয়াচোন এ বিৰ সমান চি ডিও হয় এ বিৰ সমান বি চিও হয় তাৰমানে এ বি সমান চি ডি হ'ল চি ডি সমান বি চি হ'ল বি চি সমান আকৌ কি এ ডি হ'ল হয়নে তাৰমানে প্ৰত্যেকটা বাহু সমান পাই গ'লা গতিকে এ বি চি ডি আয়তৰ প্ৰতিডাল বাহু সমান তাৰ পৰা আমাৰ কি কনক্লুজন আহিল এ বি চি ডি এটা বৰ্গ এইটো প্ৰমাণ হ'ল প্ৰথম পাৰ্টটো এতিয়া আমি আহিব লাগিব ছেকেণ্ড পাৰ্টটোলৈ ছেকেণ্ড পাৰ্টটো তোমালোকৰ কি আছিলে নিশ্চয় মনত আছে কি আছিলে বাৰু তোমালোকে এতিয়া দেখুৱাব লাগিব যে বি ডিয়ে এংগল বি আৰু এংগল ডিক সমদ্বিখণ্ডিত কৰে এইডালে এই বি ডি বাহুডালে এংগল বি আৰু এংগল ডিক সমদ্বিখণ্ডিত কৰে সমানে দুভাগ কৰে বুলি দেখুৱাব লাগিব এতিয়া তোমালোকে বি ডি বাহুডালৰ তোমালোকে যিটো বি আৰু ডি কোণ থকা তোমালোকে ত্ৰিভুজ এটা লোৱা মই এতিয়া বি আৰু ডি কোণ থকা ত্ৰিভুজ এটা ল'লোঁ বি চি ডি ধৰা ল'লোঁ মই বি চি ডিৰ আকৌ তোমালোকে এইডাল বাহু আৰু এইডাল বাহু সমান বুলিতো গম পাই গৈছা কাৰণটো আমি প্ৰমাণি মাত্ৰ কৰিলোঁ গতিকে এই যদি বি চি আৰু চি ডি সমান হয় তেনেহ'লে এংগল বি এ টু বি চি বি ডি আৰু চি ডি বি সমান হ'বনে নহয় সমান বাহুৰ বিপৰীত কোণ সমান আৰু এইটো হ'ল সমান যদি হয় তোমালোকে আগৰ পৰা আকৌ মিলাব পাৰিবা ৰ'বা মই তোমালোকক দেখাই আছোঁ লিখাখিনি এতিয়া চোৱা এইটো ত্ৰিভুজ বি চি ডিৰ বি চি সমান ডি চি প্ৰমাণ কৰা হৈছে গতিকে তাৰ পৰা মই লিখিলোঁ এংগল চি ডি বি সমান এংগল চি বি ডি ত্ৰিভুজৰ বিপৰীত বাহু সমান হ'ল এইটোক মই 3 নম্বৰ নাম দি থৈছোঁ আকৌ তোমালোকে জানা যে সমান্তৰাল আৰু যদি বি ডি ত্ৰিজ্যকে ছেদ কৰে এডাল সমান্তৰাল এডাল আৰু এডাল ত্ৰিজ্যকে যদি ছেদ কৰিছে তেন্তে মই তাৰ পৰা কি পাম আকৌ একান্তৰ কোণটো সমান পাম নে নাই তাৰমানে মই কি পাম চি ডি বি আৰু এ চি ডি বি আৰু এ বি ডি সমান পাম তাৰমানে এইটো আৰু এইটো সমান পাম এইটোৰ লগত এইটো সমান এইটোৰ লগত এইটো সমান তাৰমানে কি এইটো আৰু এইটো সমান হৈ গ'ল হয়নে নহয় সেইটোক মই এতিয়া নাম্বাৰ কৰিলোঁ নাম্বাৰ হ'ল আমাৰ এইটো 4 এতিয়া 3 আৰু 4 লগ লগোৱা চি বি ডি চি ডি বি দুইফালে আছে গতিকে ইয়াৰ পৰা পালোঁ চি বি ডি সমান এ বি ডি হ'ল চি বি ডি আৰু এ বি ডিটো চিত্ৰটোত নিলোৱাচোন এইটো এইটো চোৱা চি বি ডি সমান এ বি ডি তাৰমানে এইটো আৰু এইটো সমান তাৰপৰা অৰ্থটো কি এংগল বি ডিয়ে এংগল বি সমানে বিভাগ কৰিছে অৰ্থাৎ সমদ্বিখণ্ডিত কৰিছে সেইখিনি লিখিলোঁ এইটো চোৱা বি ডিয়ে এংগল বি সমদ্বিখণ্ডিত কৰিছে একেদৰে দেখুৱাব পাৰি যে বি ডিয়ে এংগল ডিকো সমদ্বিখণ্ডিত কৰিছে এইফালে আনিলেই হ'ল তেতিয়া তোমালোকে তেতিয়া যদি এইটো আৰু এইটো সমান পালোঁ তাৰপিছত মই এইটোৰ ঠাইত এইটো নিলিখি যদি মই উল্টা কৰি লিখি দিওঁ আমাৰ ডিটো আহি যাব এইখিনি আৰু কৰি দেখুৱাও নকৰিলেও হ'ব হা এইটোৰ পৰা আমাৰ প্ৰমাণিত হ'ল গতিকে তোমালোকে আজি এই 3টা প্ৰমাণেই খুব ভালদৰে মন দি বুজি ল'বা বুজি উঠি তোমালোকে বহীত লিখি ল'বা হা আৰু ইয়াৰ ফটোবোৰ তোমালোকক মই ডেছক্ৰিপশ্যন বক্সত দি দিছোঁ থেংক ইউ